সকলোৱে জানে তেওঁক ৰাজ্যসভাৰ উপদলপতিৰ আসনৰ পৰা অপসাৰণ কৰিছে আম আদমি পাৰ্টিয়ে আৰু তাক লৈ কিছু প্ৰতিক্ৰিয়া বিজেপিলৈ যাব নেকি এতিয়া ৰাঘৱ চাদ্দা সঁচাকৈ ৰাঘৱ চাদ্দাই যেনেধৰণে হৰব ভূমিকা গ্ৰহণ কৰিব লাগিছিল বিজেপিৰ বিৰুদ্ধে তেনেধৰণে গ্ৰহণ কৰা নাছিল নেকি এই সন্দৰ্ভতে আমাৰ বিতং আলোচনা ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰু ৰাঘৱ চাদ্দাৰ কথা উল্লেখ কৰি আম আদমি পাৰ্টিয়ে ৰাজ্যসভাৰ সচিবলৈ পত্ৰ প্ৰেৰণ কৰিলে যে তেওঁ যেনেধৰণৰ দলীয় নীতি আদৰ্শত থাকিব লাগিছিল তেনেধৰণৰ নীতি আদৰ্শত থকা নাই যাৰ বাবেই তেওঁক ৰাজ্যসভাৰ আম আদমি পাৰ্টিৰ এই সিদ্ধান্ত যে ৰাজ্যসভাৰ উপদলপতিৰ আসনৰ পৰা অপসাৰণ কৰিব লাগে আৰু সেই অনুসৰি তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিলে তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে বিষয়টোক কেন্দ্ৰ কৰি লগে লগে এতিয়া তেওঁৰ ঠাইত অশোক মিত্তালক দায়িত্ব অৰ্পণ কৰা হৈছে এতিয়া ৰাজ্যসভাৰ উপদলপতিৰ দায়িত্ব অশোক মিত্তালে গ্ৰহণ কৰিব ৰাঘৱ চাদ্দাৰ ঠাইত ৰাঘৱ চাদ্দাই কি বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাঘৱ চাদ্দাই এটা ভিডিঅ' কৰিছে সেই ভিডিঅ'টো আমি আপোনালোকৰ বাবে আগবঢ়াম সেই ভিডিঅ'ত পোষ্ট কৰি উল্লেখ কৰিছে যে মুখ স্তব্ধ কৰিব পাৰে কিন্তু পৰাজিত কৰিব নোৱাৰে বা পৰাস্ত কৰিব নোৱাৰে ৰাঘৱ চাদ্দাৰ এইখিনি বাক্য তেওঁ কৈছে জনসাধাৰণৰ সমস্যা সংসদত উত্থাপন কৰাটোৱে কি তেওঁৰ অপৰাধ এই বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰিছে কিন্তু এই কথাখিনি কোৱাৰ পূৰ্বে তেওঁ দলৰ প্ৰতি যেনেধৰণৰ আনুগত্য প্ৰদৰ্শন কৰিব লাগিছিল তেনেধৰণৰ আনুগত্য প্ৰদৰ্শন কৰা নাই বুলিহে আম আদমি পাৰ্টিয়ে অভিযোগ উত্থাপন কৰিছে আম আদমি পাৰ্টিৰ নেতাসকলে বিশেষকৈ কেইবাজনো নেতাৰ কিছু তথ্য আহিছে তেওঁলোকে কৈছে যে যেতিয়া অৰবিন্দ কেজৰিৱাল গ্ৰেপ্তাৰ হৈছিল তেতিয়া ৰাঘৱ চাদ্দা লণ্ডনত আছিল অৰবিন্দ কেজৰিৱাল জেলৰ পৰা মুকলি হৈ অহাৰ পাছত ৰাঘৱ চাদ্দা এবাৰো অৰবিন্দ কেজৰিৱালৰ সৈতে বৈঠকত বহিবলৈ যোৱা নাই বা অৰবিন্দ কেজৰিৱালৰ সৈতে কথা পাতিবলৈ যোৱা নাই বা আম আদমি পাৰ্টিৰ যিবোৰ সভা সমিতি হৈছে যিবোৰ আভ্যন্তৰীণ বিষয়ৰ ওপৰত আলোচনা হৈছে তাত তেওঁ অংশগ্ৰহণ কৰা নাই আৰু সেয়েহে ৰাঘৱ চাদ্দাৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছিল কিয় তেওঁ আঁতৰি আঁতৰি ফুৰিছে অৰবিন্দ কেজৰিৱাল বা দলটোৰ আন যিসকল নেতা জেলৰ পৰা মুকলি হ'ল তেওঁলোকে জামিন পালে তাৰ পাছতো ৰাঘৱ চাদ্দাৰ সক্ৰিয় ভূমিকাটো কিয় দেখিবলৈ পোৱা যোৱা নাই আম আদমি পাৰ্টিৰ ভিতৰচৰাত সেই প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে আৰু লগতে এইবাৰ যি বিধানসভা 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচনৰ যি ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ পালে সেই ষ্টাৰ কেম্পেইনাৰৰ তালিকাটো ৰাঘৱ চাদ্দাৰ নামটো দেখিবলৈ পোৱা নগ'ল মানে ৰাঘৱ চাদ্দাক এক প্ৰকাৰ এঘৰীয়া কৰা হ'ল তেওঁৰ কিছু নীতিৰ ফলত আনকি ৰাঘৱ চাদ্দাই সদনৰ মজিয়াত বিজেপিৰ বিৰুদ্ধে যেনেধৰণৰ প্ৰশ্ন উত্থাপন কৰিব লাগিছিল তেনেধৰণৰ প্ৰশ্ন উত্থাপন কৰা নাছিল কেৱল মাত্ৰ সংসদত সফ্ট পিআৰৰ দায়িত্বহে পালন কৰিছিল সকলো বিষয়বস্তু বিশেষকৈ যিবোৰ জ্বলন্ত সমস্যা দেশৰ সেই বিষয়বস্তুবোৰৰ ওপৰত মাত মতাৰ বিৰুদ্ধে সফ্ট পিআৰৰ দায়িত্ব এগৰাকী ৰাঘৱ চাদ্দাই পালন কৰিছিল ৰাঘৱ চাদ্দাই বিভিন্ন বিষয়বোৰ উত্থাপন কৰিছিল টোল গেটৰ প্ৰসংগ অৱশ্যে উত্থাপন কৰিছিল আনকি যি হোম ডেলিভাৰী বয়ৰ অৱস্থাৰ কথা উল্লেখ কৰিছিল আন কেতবোৰ বিষয়বস্তু উত্থাপন কৰিছিল যিবোৰ বিষয়বস্তুৱে পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰ অথবা বিজেপিৰ সমালোচনাত্মকভাৱে সক্ৰিয় ভূমিকাটোক নুখুচায় আৰু সেই সক্ৰিয় ভূমিকাটোক নুখুচোৱাৰ বাবেই এতিয়া ৰাঘৱ চাদ্দাৰ বিৰুদ্ধে তেওঁৰ দলৰেই একাংশ লোক খৰ্গহস্ত হৈ পৰিছে আৰু তেওঁৰ ভূমিকা সন্দেহজনক বুলি উল্লেখ কৰিছে ক'ৰবাত আনকি মুম্বাই এয়াৰপৰ্টত এখন কেফেত ৰাঘৱ চাদ্দাই বিজেপি চৰকাৰৰ NDA চৰকাৰৰ প্ৰশংসা কৰা বুলি এটা বাতৰি ওলাইছে যি প্ৰশংসাৰ কথা কৈ তেওঁৰ বিৰুদ্ধে পুনৰ আম আদমি পাৰ্টিৰ একাংশ নেতা সৰব হৈ পৰিছে তেওঁ NDA চৰকাৰৰ কিয় ৰাজহুৱা স্থানত প্ৰশংসা কৰিলে ইয়াৰ আঁৰত কি লক্ষ্য আছে তেওঁ বিজেপিৰ সৈতে ক'ৰবাত গোপন মিত্ৰালি কৰি আছে নেকি তাক লৈ সন্দেহ গাঢ় হৈ পৰিল আম আদমি পাৰ্টিৰে আৰু যাৰ ফলতে হয়তো ৰাঘৱ চাদ্দাক এনেধৰণে ৰাজ্যসভাৰ উপদলপতিৰ আসনৰ পৰা অপসাৰণ কৰিবলৈ তেওঁলোকে পত্ৰ লিখিলে আৰু স্বাভাৱিকতে ৰাঘৱ চাদ্দাই তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে তেওঁক কেৱল মাত্ৰ একাংশই এনেধৰণে স্তব্ধহে কৰিব পাৰে কিন্তু তেওঁক পৰাস্ত কৰিব নোৱাৰে খুব বেছি তেওঁৰ মুখখন বন্ধ কৰিবলৈ চেষ্টা কৰিব পাৰে কিন্তু তেওঁক কোনো কাৰণতেই তেওঁৰ নীতিৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে বুলি সদৰি কৰিছে তেওঁ কৈছে মই এয়া ৰাইজৰ সমস্যাবোৰহে উত্থাপন কৰিছোঁ তাতেই মোৰ কি ভুল হ'ল মইতো মাত মাতি আছোঁ সদনৰ মজিয়াত মনে মনে থকা নাই ৰাঘৱ চাদ্দাই কি ক'লে এবাৰ মন দি শুনক আমি ৰাঘৱ চাদ্দাৰ সেই প্ৰতিক্ৰিয়াটো শুনাব বিচাৰিছোঁ সেই প্ৰতিক্ৰিয়াটো শুনিলে আপোনালোকে ভালদৰে গোটেইখিনি কথা বুজি পাব रोक देती है तमाम इश्यूज मैंने सदन में उठाए और ये मुद्दे उठाने के बाद देश के आम आदमी का तो फायदा हुआ लेकिन इससे आम आदमी पार्टी का क्या नुकसान हुआ
भला कोई मुझे बोलने से क्यों रोकना चाहेगा? कोई मेरी आवाज को क्यों बंद करना चाहेगा? खैर, आप लोग मुझे अनलिमिटेड प्यार देते हैं। मैं जब जब आपके मुद्दे उठाता हूं, आप मुझे सपोर्ट करते हैं, मुझे शाबाशी देते हैं, मेरा हौसला बढ़ाते हैं। मैं आपको कहना चाहता हूं थैंक यू। ऐसे ही मेरा हाथ और मेरा साथ थामे रखिएगा, छोड़िएगा मत। मैं आपसे हूं और मैं आपके लिए हूं। और जिन लोगों ने आज पार्लियामेंट में मेरे बोलने का अधिकार मुझसे छीन लिया, मुझे खामोश कर दिया, मैं उन्हें भी कुछ कहना चाहता हूं। मेरी खामोशी को मेरी हार मत समझ लेना। मेरी खामोशी को मेरी हार मत समझ लेना। मैं वो दरिया हूं जो वक्त आने पर सैलाब बनता है। डेटा रोल ओवर नहीं देती हैं, रिचार्ज खत्म होने के बाद इनकमिंग रोक देती है। तमाम इश्यूज मैंने सदन में उठाए और ये मुद्दे उठाने के बाद देश के आम आदमी का तो फायदा हुआ, लेकिन इससे आम आदमी पार्टी का क्या नुकसान हुआ? भला कोई मुझे बोलने से क्यों रोकना चाहेगा? कोई मेरी आवाज को क्यों बंद करना चाहेगा? खैर, आप लोग मुझे अनलिमिटेड प्यार देते हैं। मैं जब जब आपके मुद्दे उठाता हूं, आप मुझे सपोर्ट करते हैं, मुझे शाबाशी देते हैं, मेरा हौसला बढ़ाते हैं। मैं आपको कहना चाहता हूं थैंक यू। ऐसे ही मेरा हाथ और मेरा साथ थामे रखिएगा, छोड़िएगा मत। मैं आपसे हूं और मैं आपके लिए हूं। और जिन लोगों ने आज पार्लियामेंट में मेरे बोलने का अधिकार मुझसे छीन लिया, मुझे खामोश कर दिया, मैं उन्हें भी कुछ कहना चाहता हूं। मेरी खामोशी को मेरी हार मत समझ लेना। मेरी खामोशी को मेरी हार मत समझ लेना। मैं वो दरिया हूं जो वक्त आने पर सैलाब बनता है। डेटा रोल ৰাঘৱ চাদ্দাৰ এইখিনি কথা শুনিলে আপোনালোকে খুব সাৱলীলভাৱে আৰু অন্য এক ব্যক্তিত্বৰে তেওঁ কথাখিনি প্ৰকাশ কৰিছে। স্বাভাৱিকতেই ৰাঘৱ চাদ্দাই বহুতৰে দৃষ্টি আকৰ্ষণো কৰিছে আৰু দেখাটো ধুনীয়া। তেনেধৰণৰ এজন সাংসদ যিজনে এটা বিশেষ পৰিৱেশৰ সৃষ্টি কৰি চমক দিবলৈ সক্ষম হৈছে। আৰু এইগৰাকী ৰাঘৱ চাদ্দা কিন্তু একালত অৰবিন্দ কেজৰিৱালৰ অতি বিশ্বাসযোগ্য আছিল। আৰু সেইগৰাকী ৰাঘৱ চাদ্দাৰ এই অৱস্থা হৈছেগৈ। সঁচাকৈ তেওঁ গোপনে বিজেপিৰ সৈতে মিত্ৰালি কৰি আছে নেকি, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। নহ'লে এই দলটোৱে যিজনক এটা সময়ত আটাইতকৈ বিশ্বাসী বুলি গণ্য কৰিছিল, সেই নেতাজনকে এক প্ৰকাৰ এঘৰীয়া কৰি দিলে, একাষৰীয়া কৰি দিলে। তাত আচৰিত হ'বলগীয়া বহু কথা আছে। অৱশ্যে বিজেপিৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া আহিছে। বিজেপিয়ে কৈছে যে এইটো তেওঁলোকৰ আভ্যন্তৰীণ বিষয়, ইয়াত আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ কোনো যুক্তি নাই। কিন্তু এজন নেতাক সদনৰ মজিয়াত কথা ক'বলৈ বাধা দিয়া, এজন নেতাক সদনৰ মজিয়াত চুপ হৈ যাবলৈ বাধ্য কৰাটো উচিত হোৱা নাই বুলি বিজেপিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। স্বাভাৱিকতে তাতকৈ আৰু তেওঁলোকে কি ক'ব, এইটো যিহেতু ৰাঘৱ চাদ্দাই তেওঁলোকে আনুষ্ঠানিকভাৱে বিজেপিত আহিম বা ক'ৰবাত যাম বুলি যিহেতু কোৱা নাই, সেয়েহে তেওঁলোকে একো কথা ক'ব নোৱাৰে। ইফালে ৰাঘৱ চাদ্দাই আনকি এতিয়া আম আদমি পাৰ্টিৰ বিষয়বস্তুৰ ওপৰতো ৰাজহুৱাভাৱে কোনো কথা ক'ব নোৱাৰিব বুলি আম আদমিৰ তৰফৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে। আম আদমি পাৰ্টিয়ে কৈছে যে আৰু ৰাঘৱ চাদ্দাই আমাৰ দলীয় বিষয়বোৰৰ ক্ষেত্ৰত বা দলীয় কোনো কথা ৰাজহুৱা স্থানত প্লেটফৰ্মত ক'ব নোৱাৰিব। কিন্তু ৰাঘৱ চাদ্দাই কৈছে যে মই যিহেতু আম আদমি পাৰ্টিৰ এগৰাকী নেতা আৰু আম আদমিৰ সমস্যা উত্থাপন কৰাটোৱেই মোৰ ভুল হৈ গ'ল, তাত তেওঁ আচৰিত হৈছে। তেওঁ কৈছে আমাৰ কামেই হৈছে সাধাৰণ নাগৰিকৰ কথাবোৰ উত্থাপন কৰা, আৰু সাধাৰণ নাগৰিকৰ কথাবোৰ উত্থাপন কৰিবলৈ যাওঁতে আজি মোৰ এই শোচনীয় অৱস্থা হোৱাটোৱে বহু দুখজনক এক পৰিৱেশৰ সৃষ্টি কৰিছে বুলি তেওঁ উল্লেখ কৰিছে। যি কি নহওক, ৰাজনীতিৰ খেলখন আমি যেনেধৰণে ভাবোঁ তেনেধৰণৰ নহয়। ৰাজনীতিৰ খেলখন সদায় অলপ বেলেগ হয়। আমি আদৰ্শগত কথাবোৰ বহুত বেছি ভাবোঁ সাধাৰণ নাগৰিকে, কিন্তু দলীয় পৰ্যায়ত সেই আদৰ্শ কিমান দূৰ থাকেগৈ তাক লৈ বহুত সন্দেহ আছে বা প্ৰশ্ন থাকি যায়। এয়া হ'ল ৰাঘৱ চাদ্দাৰ কাহিনী। এতিয়া ৰাঘৱ চাদ্দাই তেওঁৰ পৰৱৰ্তী কেনেধৰণৰ পদক্ষেপ লয় তাৰ ওপৰত আমাৰ দৃষ্টি থাকিব। তেওঁৰ পৰৱৰ্তী কাৰ্যপন্থা কেনেধৰণৰ হয় তাৰ ওপৰতো আমাৰ দৃষ্টি থাকিব। ৰাঘৱ চাদ্দাৰ শেহতীয়া প্ৰতিটো কাৰ্যকলাপৰ ওপৰত আমি বিশেষভাৱে চকু ৰাখিম আৰু আপোনালোকৰ সন্মুখত সেইবোৰ উপস্থাপন কৰি থাকিম। এইখিনিয়ে হ'ল এই মুহূৰ্তৰ পোনপটীয়া সম্প্ৰচাৰৰ তথ্য। পৰৱৰ্তী সময়ত আৰু তথ্য আনিম। চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ।